কওক আপোনাৰ পৰিচয়টো দিয়ক। নমস্কাৰ, মোৰ নাম হৈছে জুমা সোণাল। মই অৰ্কিড পাৰ্কৰ মেডিচিনৰ গাইড হয় বনৌষধি বাগিচা। মই প্ৰথমৰ পৰা দাদাজনক কৈ দিছোঁ। এয়া হ'ল চিত্ৰনলা। এয়া চিত্ৰনলা ন? হয়, চিত্ৰনলাৰ পৰা তেল ব্যৱহাৰ কৰা হয় মৌ মাখিৰ কাৰণে। এইটো হৈছে লেমন গ্ৰাছ। লেমন গ্ৰাছ চাহ সৈতে কিনে খোৱা হয়। চাইনিজৰ কাৰণে ব্যৱহাৰ কৰে, চাইনিজ প্ৰব্লেমৰ কাৰণে। এয়া হৈছে সুগন্ধি বিৰিনা। সুগন্ধি বিৰিনা। হয়, এইটো কি কাৰণে ব্যৱহাৰ কি হয়? তাৰ শিপাৰটোৰ পৰা মেকআপৰ বস্তুখিনি বনোৱা হয়, চুলিত দিয়া তেল আৰু বডি স্প্ৰে বনোৱা হয়। বডি স্প্ৰে বনোৱা হয় আৰু মুখত দিয়া মেকআপৰ বস্তু ন? হয়, এইটো হৈছে গল্ডেন আই গ্ৰাছ। গল্ডেন আই গ্ৰাছ। হয়, ইয়াৰ শিপা যোনটো ফল লাগে, ফলটোৰ পৰা শক্তিৰ কাৰণে ব্যৱহাৰ কৰে। চকু পাৱাৰৰ কাৰণে ব্যৱহাৰ কৰা হয়। এইটো তেজমুৰি। তেজমুৰি পাইৰিয়াৰ কাৰণে ব্যৱহাৰ কৰে। পাইৰিয়া প্ৰব্লেম থাকিলে ইয়াৰ ডালটো ভাঙি দাঁতন হিচাপত আৰু ব্যৱহাৰ এইটো কৰে। চাগে আপোনাৰ নিমুনা দৰৱতো ব্যৱহাৰ কৰে ন? এয়া হ'ল জমলাখুটি, জণ্ডিছৰ কাৰণে ব্যৱহাৰ কৰা হয়। জমলাখুটি। হয়, এয়া হ'ল কাউৰীমণি। কাউৰীমণিটো ব্লাড প্ৰেছাৰৰ কাৰণে ব্যৱহাৰ কৰে। এয়া হ'ল দুপৰ টেঙা। দুপৰ টেঙা। কিডনী ষ্টোনৰ কাৰণে ব্যৱহাৰ কৰা হয়। আৰু এইবোৰ এয়া ব্ৰাহ্মী শাক। ব্ৰাহ্মী শাক ন? ব্যৱহাৰ কৰে। হয়, কিহৰ কাৰণে এইটো? স্মৃতি শক্তিৰ কাৰণে আৰু আপোনাৰ ব্ৰেইনৰ চুলিৰ কাৰণে তেল ব্যৱহাৰ কৰা হয়। এই হৈছে গঞ্চনা। গঞ্চনা তাৰ যোনটো শিপা আছে তাৰ কাৰণে বডি স্প্ৰে বনোৱা হয় আৰু তাৰ যোনটো ঠাৰিডাল আছে তাৰ চকুৰ তলত যে মানুহৰ টোপনি ক্ষতি হ'লে কোলা কোলা দাগি হয় তাৰ কাৰণে ব্যৱহাৰ কৰে। ইয়াৰ ৰসটো ওলাই গুড়ি নেমু টেঙা ৰসৰ লগত মিহলাই লগালে দাগিটো ভাল হয়। মচন্দৰী হাড়ৰ কাৰণে ব্যৱহাৰ কৰে। এইখিনি হৈছে মিঠামৰা। মিঠামৰা। হয়, আৰু এইবোৰ গুটি লাগি আছে ন? জাম ফ্ৰুট ইয়াৰ পৰা বনোৱা হয়। জাম ফ্ৰুট ন? ফুট জাম ফ্ৰুট। আৰু এইবোৰ এয়া হৈছে জহা পাত। আপুনি যিকোনো সাধাৰণ চাউল বনাই এটা পাত দি দিলে জহা চাউলৰ গোন্ধটো আহে। মানে এইটো জহা চাউল নহ'লেও তাৰমানে এই পাতটো ভাতত দি দিলে গোন্ধটো আহি যাব। জহা গোন্ধাব। এয়া হৈছে ভুই আমলখি। ভুই আমলখিটো জণ্ডিছৰ কাৰণে ব্যৱহাৰ কৰা হয়। জণ্ডিছৰ কাৰণে ব্যৱহাৰ কৰা হয়। গোটেই গছে শিপা পিচি ৰসটো খাব লাগে। এয়া হৈছে টাচমিন লট, লেডিজ প্ৰব্লেমৰ কাৰণে। আৰু এইজোপা? এইটো হৈছে চেংমৰা। চেংমৰা ন? হয়, ইণ্ডিকা চিটিজেটি। এইটো কি কাৰণে ব্যৱহাৰ কৰা? গেষ্ট্ৰিকৰ কাৰণে এইটো ব্যৱহাৰ কৰে। কাৰোবাৰ যদি গেষ্ট্ৰিক আছে তেন্তে এই পাতটো খাব। কেনেকৈ খায় এইটো? চব্জি বনাই খাব লাগে, তেন্তে গেষ্ট্ৰিক ভাল হ'ব। এইটো খাব, চেংমৰা ন? ঠিক আছে। এইটো কি ক'লে? মৌ তুলসী, ডায়েবেটিছৰ কাৰণে। যাৰ ডায়েবেটিছৰ প্ৰব্লেম আছে তেন্তে এই মৌ তুলসীটো খাব পাৰে। পাতটোৰ পৰা কেপচুল বনোৱা হয়। পাতটোৰ পৰা কেপচুল বনায় ডায়েবেটিছৰ দৰৱ ন? এইটো হৈছে জেঠোফা। এইজোপা পৰা বায়'ডিজেল বনোৱা হয়। কি বনোৱা হয়? বায়'ডিজেল বনোৱা হয়। জেঠোফা। ডালজোপা দাঁতন হিচাপত ব্যৱহাৰ কৰিব। দাঁত মাজিব পাৰি, মানে দাঁতৰ কাৰণেও ভাল। এইটো কি বাঘঘৰিয়াল তুলসী? এই চব বাঘঘৰিয়াল তুলসী। তুলসী বিভিন্ন প্ৰজাতি আছে তাৰমানে। এইটো হৈছে শংখচক্ৰ গদাপদ্ম, ব্ৰেইনৰ কাৰণে। এইটো শংখচক্ৰ গদাপদ্ম। এইটো হৈছে হতমূল, হাৰ্টৰ কাৰণে আৰু লেডিজ প্ৰব্লেমৰ কাৰণে। আৰু এই শংখচক্ৰ গদাপদ্ম এইটো আপোনাৰ কি কাৰণে ব্যৱহাৰ কৰা হয়? মেমৰি কাৰণে, ব্ৰেইনৰ কাৰণে, স্মৃতি শক্তি ন? কেঁচাই খায় এইটো? তাৰ ফুল যোনটো হয়, ফুলটো পিচি কিনে ৰসটো ওলাই গাখীৰৰ লগত খাব লাগে। এইটো হৈছে নয়নতৰা, ডায়েবেটিছ ব্লাড কেঞ্চাৰৰ কাৰণে ব্যৱহাৰ কৰে। এই নয়নতৰা ফুলটো ডায়েবেটিছ আৰু ব্লাড কেঞ্চাৰৰ কাৰণে। এইটো চব নয়নতৰা ফুলটো, এইটো গাঁৱে ভূঞে থাকেই। এইটো আপোনালোকে দেখিছে, আপোনালোকৰ ঘৰতো আছে চাগে। এইটো ডায়েবেটিছ আৰু কেঞ্চাৰৰ কাৰণে ব্যৱহাৰ কৰে। পাতটো চেপি তাৰ পাতটো সদায় ৰাতিপুৱা খালী পেটত দুখিলাকে পাত খাব লাগে। আৰু তাৰ ফুলটো সিজাই কিনে বইল কৰি তাৰ পানীটো খালে ব্লাড কেঞ্চাৰৰ কাৰণে। আৰু তাৰ শিপাৰ ৰসটো খালে হাইপাৰ টেনশ্যন ভাল কণ্ট্ৰল কৰে আৰু টোপনিও ভালকে আহে। এইটো চব নয়নতৰা ফুল। ইয়াৰ গুণ বহুত আছে তেন্তে। হাড়জোৰা লতা। এইটো কি লতা? হাড়জোৰা লতা। মানে এই মানুহৰ হাড় চাৰ ভাঙিলে বা জীৱ জন্তুৰ হাড় চাৰ ভাঙিলে হালধিৰ লগত পিচি লগায়। হয়, হাড়জোৰা লতা। এইটো শগুনী লতা ন? এইটো কি কাৰণে ব্যৱহাৰ কৰা হয় বাইদেউ? শগুনী লতাটো 101টা মানে মেডিচিনৰ গুণ আছে। যিকোনো বেমাৰত ব্যৱহাৰ কৰিব পাৰি। এইটো হৈছে আপোনাৰ এৰি গছ। এইটোতো লতাটো খুব তিতা। এইটো লিপষ্টিক গছ? এইজোপা লিপষ্টিক গছ আপোনালোকে লেডিজ কিনে চব। এইজোপা লিপষ্টিক গছ আৰু এইজোপা বোলে কেনেকৈ লগাই এইটো বাইদেউ? ফলৰ পৰা লিপষ্টিক ওলাই আনিব। এইটো ভালকে দেখাব লাগিব ন? এয়া লিপষ্টিক গছ হয় বোলে এইজোপা লেডিছৰ কাৰণে ভাল হ'ব। ঘঁহিলে চাগে ৰঙা হৈ যায়, ৰঙা হৈ যায়। লিপষ্টিক গছ এয়া। লং ন? এটা লং গছ নেকি? এই মাজৰজোপা লং গছ। এইজোপা লং গছ বোলে। লং আমি খাওঁ যে,
লং আছে এইটো হৈছে চিকেন মছলা চিকেন মছলা চিকেনত দিয়া হয় এইটো পাতটো ব্যৱহাৰ কৰে এইটো পাতটো দিলে মানে মাংস খালে হজম হৈ যায় উপকাৰ নকৰে মানে ক্ষতি নকৰে ক্ষতি নকৰে অঁ চিকেন মছলা গোন্ধটো বৰ ধুনীয়া এইটো পাতটো পৰা মেহেন্দি কালাৰ হয় এইটো লিপষ্টিক গছৰ পাতটো পৰা এইটো হাতত বৈ দিয়া কালাৰ হয় এইটো মেহেন্দি কালাৰ হয় এই চব কালাৰ হৈছে চব